আজি আমাৰ ভাগ্যটো ভাল কিন্তু কপালটো বেয়া এইটো মই নেক্সট যদি আহো তো ধুনীয়াকৈ আপোনালোকক ভ্লগ বনাই দেখুৱাম এতিয়া আমি বৰ্তমান গৈ আছোঁ আমি বৰজৰা লক্ষীকান্ত ফেনাঙৰ ঘৰলৈ তো তাক আমি লগ ধৰিম তাক লগ ধৰি কিনে
তো এতিয়া আমি যাম তো আজি গোটেই ৰাস্তাই ৰাস্তাই গোটেই খালি কালেকশ্যন কৰি আছে সৰস্বতী পূজাৰ কাৰণে অহা দেওবাৰে হ'ব সৰস্বতী পূজা তো আজি আমাৰ ভাগ্যটো ভাল কিন্তু কপালটো বেয়া তো এইবিলাকে সৰু সৰু ল'ৰা ছোৱালী তো চান্দাটো দিওঁ এতিয়া নমস্কাৰ জনাইছোঁ আমি আজি লক্ষীকান্ত ফেনাঙৰ ঘৰত আহি পাইছোঁ বহুত দূৰৰ পৰা আহিছোঁ আমি আৰু বহুত দূৰৰ পৰা আহি কিনে আজি আমি ইয়াত উপস্থিত হৈছোঁ আৰু লগত আছে মোৰ ওচৰত লক্ষীকান্ত ফেনাং আৰু মোৰ চেনেলত তেওঁক স্বাগতম জনাইছোঁ আজি মই কিছু কথা লক্ষীকান্ত ছাৰৰ পৰা কিছু কথা জানিব বিচাৰিম তাৰ জীৱনত কি কি চলি আছে কি কি কৰিছে তেওঁ কি কি কাম কৰি আহিছে আজি বায়োগ্ৰাফিক হিচাপে তাৰ কিছু জীৱনী কাহিনী তাৰ কি কি আছে কি কি চলি আছে তো সেইখিনি আমি গোটেইখিনি সমস্ত আজি জানিব পাৰিম আৰু আপোনালোকক জনাই দিম তো আজি মই প্ৰথম প্ৰশ্ন সুধিম লক্ষীকান্ত ছাৰক আপোনাৰ সম্পূৰ্ণ নামটো জানিব বিচাৰিম মোৰ নাম শ্ৰী লক্ষীকান্ত ফেনাং গাঁও বৰজোৰা তাৰ ঘৰটো বৰজোৰাই হাছং এৰিয়াত ডিষ্ট্ৰিক্টটো গোৱালপাৰা তো এতিয়া জানিব বিচাৰিম আপোনাৰ বয়স কিমান মোৰ বয়স বৰ্তমান 104 বছৰ হ'ল 104 বছৰ তো আমি জানিব পৰা মতে আপুনি বহুত তেনেকুৱা মানে অসমীয়া ৰাভা বহুতো কিতাপ বহুত কিতাপ লিখিছে তো সেই কিতাপ লিখা আজিৰ তাৰিখলৈকে আপুনি কিমানখন কিতাপ লিখিছে বৰ্তমান আধা লিখা অৱস্থাটো পুষ্কানো দি লিখা হৈছে তাৰে 12খনমান চপা কৰিছোঁ নিজে আৰু বাকী কেইখন এতিয়াও পঢ়ি আছে হাত এতিয়াও পঢ়ি আছে গতিকে এইবিলাক নিজেতো নাপাওঁহে নোৱাৰে গতিকে হাছঙৰ পৰা কিছু হেৰি খুজিছিলোঁ হাছঙৰ মঞ্জুৰ কৰা বুলি শুনা পাইছে কিন্তু কাগজ পত্ৰ একোৱে প্ৰমাণ নহয় এই আৰু কিমান মানে আপোনাৰ কিতাপ লিখিছে বহুত কিতাপ লিখিছে আৰু কিছুমান কিতাপ ছপোৱাও হৈছে তো সেইবোৰ খৰচাটো আপুনি নিজৰ পকেটৰ পৰা খৰচাটো হৈছে নে কোনোবাই তেনেকুৱা সহায় কৰিছে এইবিলাক যিবিলাক প্ৰকাশ কৰিছে এইবিলাক নিজে খৰচ কৰি হ'লেও বহুত কষ্ট কৰি কিন্তু উলিয়াইছোঁ বাকীবিলাক একদম বন্ধ হৈ আছে বন্ধ মানে আৰ্থিক নাই মানে কিছুমান কিতাপ মানে কিছুমান লিখা এতিয়ালৈকে মানে আপুনি চাপাই ওলাব পৰা নাই ন বাইকলৈতো পঢ়িয়ে আছে আৰু যিবিলাক বিক্ৰী কি ক'ম দে ৰাভাখানা বুজিয়ে ৰাভা কিতাপ কিনি নপঢ়ে যিখিনি কষ্ট কৰি পঢ়িছে পঢ়িয়ে থাকে মাজে মাজে তো এইটোৱে বহুত সমস্যা আমাৰ বহুত মানুহ এনেকুৱা কিছুমান কিতাপ লিখে কিন্তু তেনেকুৱা মানে মানুহে পঢ়িব বহুত টান পায় কিনি পঢ়িব বহুত টান পায় তো আপোনালোকৰ যদি তেনেকুৱা খালী সময় থাকে তেতিয়াহ'লে আপোনালোকে নিশ্চয় এইটো পঢ়িব তেওঁলোকৰ বহুত কষ্ট তো কষ্টৰ মূল্যটো আপোনালোকে দিয়ক তেওঁলোকক বহুত সহায় কৰক তেওঁলোকক তো এইটোৱে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে যদি এনে খালী টাইম থাকে তেতিয়াহ'লে কিতাপবোৰ পঢ়ক আৰু আমাৰ ৰাভাসকলৰ কিছুমান কথা জানিব পাৰিব গল্প আছে কথা আছে আৰু আমাৰ ৰাভাসকলৰ সমাজৰ কথা বহুতখিনি তেওঁলোকে লিখে সেইবিলাক আপোনালোকে কিতাপখনত চাই কিনে বহুতো নাজানা কথা আপোনালোকে জানিব পাৰিব তো এতিয়া আপোনাক সুধিব বিচাৰিম আপুনি যে কিতাপ লিখিছে তো আপুনি সেই কিতাপ লিখাটো কিমান বয়সৰ পৰা আপুনি আৰম্ভ কৰিছে কিতাপ লিখা কামটো মোৰ কিতাপ লিখাটো সৰুৰ পৰাই চতুৰ্থ মানত যি টাইমত যি বছৰ ভৰ্তি হৈছোঁ সেই চতুৰ্থ মানত পঢ়াৰ অৱস্থাৰ পৰাই লিখিছোঁ এই চতুৰ্থ মানত বানান চানাটো আৰু কি জানে কিছু একোতো নাই শব্দ হ'লেই হ'ল যেনিবা বানানটো কথাহে নাই অথচ হাকাচাম কাৰেকশ্যন কৰি দিছে ৰাজেন পামবাবু আপুনি যে এইটো কিতাপ লিখে সেই লিখাৰ আপোনাৰ মনত যিটো আপুনি উৎসাহটো ক'ৰ পৰা পাইছে মানে কোনোবা উৎসাহটো দিছে নে নিজে মানে মনৰ পৰা উৎসাহটো পাইছে এইটো একটো ভাল কথা কাৰণ উদুগুনি কোনো কাৰো পৰা হ'ব নাই মই ভাবোঁ যে ৰাভাৰ ভিতৰত বহুখিনি আখ্যান উপখ্যান আছে এইবিলাক যদি লিখি প্ৰকাশ কৰিব পৰা যায় জাতিৰ বাবে অলপ হ'লেও কাম হ'ব এই ধাৰণাতে মানসিকতা জাগি উঠিছিল আৰু তেনেকৈয়ে মাজে মাজে লিখিছিল তো এতিয়া আমি জানিব বিচাৰিম আপুনি পঢ়া স্কুলখন কোনখন স্কুলত আপুনি পঢ়িছিলে গজাপাৰা এম ই স্কুল তাৰপাছত বেলেগ পঢ়িবলৈ উপায়েই নাই একে নিতান্ত গৰীব আছিলোঁ গোটেই পঢ়িবই নাপায় মনত আছে হাউচ
কিন্তু ঘৰৰ আৰ্থিকৰ ফালৰ পৰা বাদ দিব লাগে মই এনেই মাজে মাজে সময় সুযোগ পালে প্ৰাইভেট বৰ্তমানলৈ কিয় প্ৰাইভেট এতিয়াও অধ্যয়ন মোৰ চলি আছে দেহাত অচল যদিও তো জানিব পৰা মতে ছাৰে বহুত পঢ়াৰ ক্ষেত্ৰত বহুত ৰাপ আছিল তাৰ মনত বহুত ইচ্ছা আছিল পঢ়াৰ ক্ষেত্ৰত তো তাৰ কিছু আৰ্থিক অৱস্থাৰ কাৰণে সি মানে পঢ়া শুনা ভালকৈ কৰিব নোৱাৰিলে তো তথাপিও তেওঁ ৰাভা জাতিৰ কাৰণে বহুতখন কিতাপ লিখিছে বহুতখন গল্প লিখিছে তো তাৰ সেইবোৰ কিতাপ আপোনালোকক মই কিছুমান এতিয়া দেখাই দিম আপোনালোকক আৰু তেওঁ চৰকাৰৰ পৰাও কিবা পাইছে আৰু আমাৰ ৰাভা হাছঙৰ পৰাও বহুত কিছু পাইছে তো সেইবোৰো আপোনালোকক চিনাকি কৰাই দিম তো এতিয়া আমি জানিব বিচাৰিম আপোনাৰ মনৰ মতামত আপুনি আমাৰ সৰু ল'ৰা ছোৱালী আজিকালি নৱপ্ৰজন্মত বহুত ৰাভা জাতিৰ বিষয়ে কেনেকুৱা কি কৰিব লাগে আপোনাৰ মতামতটো আমি জানিব বিচাৰিম এতিয়া মতামত ইমান ভাল মতামত দিব নোৱাৰোঁ তথাপি বিকাশ হ'ব লাগে শিক্ষা হ'ব লাগে শিক্ষা নহ'লে একো কাম নহয় স্কুল কলেজত পঢ়ি আহি যদি বহি থাকে সিও একো কামত নালাগে কাৰণ প্ৰেক্টিকেলৰ লগত উঠি আহে প্ৰেক্টিকেল নাথাকিলে আৰু একো ভাল কাম নহয় গতিকে জাতিটো বহুখিনি আইখান পৰি আছে উদ্ধাৰ কৰা মানুহো ওলোৱা নাই আজি গতিকে শিক্ষা নহ'লে একো কামত নহয় তো আজিকালি সৰু সৰু ল'ৰা ছোৱালীয়ে নৱপ্ৰজন্মত আমাৰ ৰাভা জাতিৰ ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব শিক্ষা দিব লাগে সৰু সৰু ল'ৰা ছোৱালীবিলাক ভাল শিক্ষা দিব লাগে কিন্তু শিক্ষা দিলেই নহয় উদ্দেশ্য লক্ষ্য ৰাখিব লাগিব ভৱিষ্যতে কি কৰিম মই ল'ৰাজনক আমাৰ মানুহখন পঢ়িছে তেওঁলোকে পঢ়া দিলেও নহ'ব অলপ যত্ন ল'ব লাগিব মাও বাপৰ দায়িত্ব আছে ল'ৰা ছোৱালী কৰাৰ কাৰণে তো ধন্যবাদ থাকিল আপোনাৰ বহুত মূল্যৱান সময় আমাক দিয়াৰ কাৰণে তো এইটো হৈছে তেওঁৰ মানে চৰকাৰৰ তৰফৰ পৰা পোৱা দুৰ্যোগৰ কেন্দ্ৰ গুৱাহাটী এইটো চাই লওক চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে তেওঁক আৰু ৰাভা হাছঙৰ পৰা দিয়া হৈছে এইবোৰ বহুতো বস্তু আছে আৰু এইটো আছে তাম্ৰপত্ৰ এইটো হাছঙৰ পৰাই পোৱা হয় আৰু এইটো পোৱা হৈছে BRKR সম্বৰ্ধনা পত্ৰ তো এইটো যুজু বিদিনী শাস্ত্ৰৰ ককা দেউতাৰ সাধু তাৰমানে ৰাভা ভাষাত হৈছে যুজু বিদিনী শাস্ত্ৰৰ আৰু অসমীয়াত হৈছে ককা দেউতাৰ সাধু তো এই কিতাপটো আমাৰ ছাৰে লিখি উলিয়াইছে লক্ষীকান্ত ফেনাং লগতে এইটো অসম চৰকাৰৰ পৰা সাহায্য পাই কেনে এইটো উলিওৱা হৈছে তো যদি আপোনালোকে এই কিতাপখন চাব বিচাৰে পঢ়িব বিচাৰে তেতিয়াহ'লে ইতিমধ্যে বজাৰত মুকলি কৰি দিয়া হৈছে লাইব্ৰেৰীত পাব আপোনালোকে ডাঙৰ লাইব্ৰেৰীত পোৱা হ'ব তো যদি আপোনালোকে পঢ়িব বিচাৰে তো পঢ়িব পাৰিব আৰু আপোনালোকে নিশ্চয় পঢ়ক কাৰণ বহুত কষ্টৰে লিখা হয় এইখন কিতাপ বহুত কষ্টৰে লিখিছে তাৰ আৰ্থিক অৱস্থা বেয়া হোৱাৰ পিছতো তেওঁ এইবোৰ কিতাপ মানে লিখি উলিয়াইছে তো এইবোৰ কিতাপ আপোনালোকে পঢ়ক বহুত ধুনীয়া ভাল কথা আছে সাধু আছে তো আজি বায়োগ্ৰাফিক হিচাপে জানিব পৰা হ'ল আৰু আজিৰ বায়োগ্ৰাফিক হিচাপে ভিডিঅ' কৰা আমি আজি ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ নমস্কাৰ